নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে বাইদেউৰ অন্য এটাৰ ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা আৰম্ভ কৰাৰ আগতেই আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। জুবিন দাৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা অজয় ফুকনক গ্ৰেপ্তাৰ কৰিছিলে অসম আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰাৰ পাছত তেখেতৰ ওপৰত দুটাকৈ গোচৰ জাপি দিয়া হৈছিলে। ঠিক তেনেকৈ ভিক্টৰ দাসকো বৰ্তমান সময়ত এৰেষ্ট কৰা হৈছে, তেখেতকো জেলত ৰাখি থোৱা হৈছে। তেখেতৰ ওপৰতো NSA লগোৱা হৈছে। এতিয়া ভিক্টৰ দাসে জামিন লাভ কৰা নাই, কিন্তু অজয় ফুকনে জামিন লাভ কৰিলে বুলি খবৰ ওলাই পৰিছে। অজয় ফুকনে দুয়োটা গোচৰতে জামিন লাভ কৰিলে আৰু খুব সোনকালে অজয় ফুকন মুকলি আকাশৰ তললৈ আহিব বুলি খবৰ ওলাই পৰিছে। কিন্তু ভিক্টৰ দাসৰ ওপৰত লগাইছে NSA, যাৰ কাৰণে নেকি ভিক্টৰ দাস এতিয়ালৈকে জামিন লাভ কৰা নাই। ভিক্টৰ দাসে যাৰ বাবে নেকি এতিয়ালৈকে মুকলি আকাশৰ তললৈ আহিব পৰা নাই। সময় লাগিব ভিক্টৰ দাসক মুকলি আকাশৰ তললৈ আহিবৰ বাবে, সময় লাগিব ভিক্টৰ দাসে জেলৰ পৰা ওলাবৰ বাবে। কিন্তু অজয় ফুকনে এতিয়া খুব শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব, কিয়নো তেখেতৰ ওপৰত আৰোপ কৰা দুয়োটা গোচৰত ইতিমধ্যে তেখেতে জামিন লাভ কৰিছে। তো গোচৰ একেবাৰে আঁতৰি যোৱা নাই, তেখেতে জাষ্ট জামিন লাভ কৰিছে। সময়ে সময়ে তেখেতে আদালতত হাজিৰ হৈ থাকিব লাগিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে ভিক্টৰ দাসৰ ওপৰত যে প্ৰশাসনে যি NSA আৰোপ কৰিছে বা অজয় ফুকনক ইমান দিনে যে জেলত ভৰাই থলে, এইটো এটা বৈধ প্ৰক্ৰিয়া হৈছেনে বা এইটো এটা ভাল কথা হৈছেনে, কি ভাবে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বাক্সা ডিষ্ট্ৰিক্টৰ পৰা। বাক্সা ডিষ্ট্ৰিক্টত সেইদিনাখনেই কেইবাজনো লোকৰ গুৰুতৰভাৱে আহত হয়। কেইবাজনো লোকৰ দেহত গুলি লাগে সেইদিনাখন, যিদিনাখন নেকি চামকানু মহন্ত আৰু সিদ্ধাৰ্থক কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হৈছিলে। সেইদিনাখন আৰক্ষী আৰু আন্দোলনকাৰীৰ মাজত হতাহতি হৈছিলে আৰু য'ত নেকি আৰক্ষীয়ে লাঠিচালনা কৰিছিলে আৰু অৱশেষত গুলীচালনাও কৰিব লগা হয়, যাৰ ফলত নেকি দুই এজন লোকৰ দেহত গুলি লাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে প্ৰথমে প্ৰতিবাদকাৰী দলটোৱে শিল নিক্ষেপ কৰিছিলে আৰক্ষীৰ কনভয়লৈ, তাৰ পাছতহে তেওঁলোকৰ ওপৰত লাঠিচাৰ্জ কৰিলে আৰু অৱশেষত গৈ গুলীচালনা কৰিব লগা হ'ল বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। কিন্তু আমি দেখি থকা ভিডিঅ'বিলাকৰ পৰা এইটো প্ৰমাণিত হৈছে যে প্ৰথমে আন্দোলনকাৰীসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে, কিন্তু তেনে অৱস্থাতে এজন পুলিচ বিষয়া ওলাই আহে এডাল হাতত লাঠি লৈ আৰু এফালৰ পৰা কোবাবলৈ লাগি যায়, যাৰ ফলশ্ৰুতিত নেকি তেওঁলোক উত্তেজিত হয় আৰু শিলগুটি নিক্ষেপ কৰে আৰক্ষীলৈ বুলি, আৰু যাৰ ফলতেই নেকি আৰক্ষীয়ে লাঠিচাৰ্জ কৰি গুলীচালনা কৰিবলৈ বাধ্য হৈ পৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গোটেই ব্লেমটো প্ৰতিবাদকাৰীৰ ওপৰতেই দি দিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰশাসনে ভাল কাম কৰিলে বুলি এক প্ৰকাৰ ক'বলৈ গ'লে বুজাবলৈ চেষ্টা কৰিছে। তো কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। এতিয়া শৃংখল চলিহাই কৈছে, আমাৰ অসমৰ জনসাধাৰণক উদ্দেশ্যি কৈছে, ৰাজনীতিৰ ঊৰ্ধ্বৰ্বত গৈ জুবিন দাৰ ন্যায়ৰ বাবে সকলো ওলাই আহক। জেল হ'ব, গুলি মাৰিব, সেইটো পাছৰ কথা, ওলাই অহাটো আহিব লাগিব। সৰ্বস্তৰৰ মানুহক লৈ ৰাজপথত আমি আন্দোলন কৰিম। চৰকাৰ বাহাদুৰ, তাৰ কাৰণে সাজু থাকক। তো বন্ধু বান্ধৱীসকল, এই মন্তব্য বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ। তো কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। কিন্তু এটা কথা বুজি নাপাওঁ, যেতিয়াই নেকি অসমৰ জনগণে প্ৰতিবাদ সাব্যস্ত কৰে তেতিয়াই নিৰীহ জনগণলৈ আৰক্ষীয়ে গুলীচালনা কিয় কৰে? কেৱল প্ৰত্যেকটো প্ৰতিবাদৰ শেষ পৰিণতি তেজেৰেই কিয় সমাপ্তি হয়? এই কথাটো মই বুজি নাপাওঁ। কা আন্দোলনৰ সময়ছোৱাটো চাওক, আপোনালোকে 5জনকৈ লোকক গুলীয়াই হত্যা কৰে। ঠিক তেনেকৈ জুবিন দাৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা লোকসকলৰ ওপৰত NSA আৰোপ কৰিছে, তেওঁলোকক বহুদিনৰ পৰা জেলত আবদ্ধ কৰি ৰাখিছে, তাৰ পাছত গুলি ফায়াৰ কৰিব লগা হয়, য'ত নেকি কেইবাজনো লোক আহত হৈছে। কি ক'ব আপোনালোকে গোটেই প্ৰক্ৰিয়াটোৰ ওপৰত কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে এটা ভাল খবৰ ওলাই পৰিছে বেংকৰ একাউণ্ট থকাসকলৰ বাবে।
3 জানুৱাৰী 2026 পৰা বেংকৰ একাউণ্ট থকা সকলৰ বাবে এটা নতুনকৈ নিয়ম সলনি হ'ব। আপোনালোকে এতিয়া 3 ঘণ্টাৰ ভিতৰত চেকৰ পইচা উইথড্ৰ কৰিব পাৰিব বুলি জনাইছে। আপোনাক যদি কিবা কাৰণত কোনোবা এখন চেক দিয়ে আৰু সেই চেকৰ পইচাটো আপোনালোকে মাত্ৰ 3 ঘণ্টাৰ ভিতৰত আপোনালোকৰ একাউণ্টত ভৰাব পাৰিব বুলি জনাইছে। আগতে এই সময়টো কোনো ফিক্স নাছিলে। আপোনাৰ কেতিয়াবা এদিনতো হৈ গৈছিলে, কেতিয়াবা 2 দিন, কেতিয়াবা এমাহ, কেতিয়াবা 2 বছৰ, কেতিয়াবা 3 বছৰ এনেকুৱা সময় লাগি গৈছিলে। ধৰি লওক আপোনাক এখন চেক দিলে, কোনোবা এজন ব্যক্তিয়ে সেই চেকখন যেনিবা আপোনালোকে গৈ বেংকত জমা কৰিলে। আগতে পইচাটো কেতিয়া সেটেল হ'ব সেই সম্পৰ্কে বেংকে ক'ব নোৱাৰে, কিন্তু এতিয়া বেংকক এটা নিৰ্ধাৰিত সময় বান্ধি দিছে। 3 ঘণ্টাৰ ভিতৰত চেকৰ পইচা সেটেল কৰিব লাগিব। আপুনি যদি এখন চেক জমা কৰিছে বেংকক, তেন্তে সেই পইচাটো 3 ঘণ্টাৰ ভিতৰত আপোনাৰ একাউণ্টত সোমাব লাগিব। এই নিয়মটো লাগু কৰা হ'ব 2026 চনৰ 3 জানুৱাৰীৰ পৰা। মইতো বিৰাট ভাল পাইছোঁ এই নিয়মটো। আপুনি কেনে পাইছে কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। জুবিন দাৰ সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে এতিয়া মডেল প্ৰস্তুত কৰি উলিয়াইছে, মানে আৰ্হি প্ৰস্তুত কৰি উলিয়াইছে যে কেনে ধৰণৰ ষ্টাইলৰ হ'ব জুবিন দাৰ সমাধি ক্ষেত্ৰ। এতিয়া খবৰ ওলাই পৰিছে যে জুবিন গাৰ্গৰ সমাধিস্থলী নিৰ্মাণ কৰিবৰ কাৰণে এখন কমিটি গঠন কৰা হ'ব বুলি জনাইছে। আৰু সেই কমিটিখনত থাকিব গৰিমা গাগ, পল্লৱী বৰঠাকুৰ, শ্যামন্ত গৌতম, পাৰ্থ সাৰথী মহন্ত, পুলক বেনাৰ্জী, তৰালী শৰ্মা, সুদৰ্শন ঠাকুৰ, বীৰেন সিনহা, অনুৰাধা শৰ্মা পূজাৰী, প্ৰাঞ্জল শইকীয়া আৰু দুলাল মানিক। জুবিন দাৰ যি নেকি সমাধিস্থলী, সেই সমাধিস্থলী নিৰ্মাণ কৰিবৰ কাৰণে এখন কমিটি প্ৰস্তুত কৰি দিছে অসম চৰকাৰে। আৰু সেই কমিটিখনত এই কেইজন লোক জড়িত থাকিব, য'ত নেকি গৰিমা বৌ থাকিব বুলি উল্লেখ কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। জুবিন দাই কেতিয়া ন্যায় পাব? জুবিন দাৰ হত্যাকাৰীয়ে কেতিয়া শাস্তি পাব? এই সম্পৰ্কত আপোনালোকে এটা থিৰাং ডেট ভাবি লওক যে 2025 চনত জুবিন দাই ন্যায় নাপায়। 2025 চনত জুবিন দাৰ হত্যাকাৰীসকলে শাস্তি নাপায়। 2026 চন মানতহে যদি শাস্তি পাব পাৰে জুবিন দাৰ হত্যাকাৰীসকলে, বা জুবিন দাই ন্যায় 2026 চনতহে পাবগে পাৰে। কিয়নো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি ঘোষণা কৰিছে যে চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ শেষৰ ফালে অথবা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত SITয়ে দাখিল কৰিব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট। তাৰ পাছত আদালতত এই গোচৰটোৰ সন্দৰ্ভত কেছ চলিব। কেছত যদি হাৰে তেতিয়া এই যিকেইজন অভিযুক্ত আছে তেওঁলোকৰ ওপৰত শাস্তি দিয়া হ'ব। আৰু শাস্তি পাব কেতিয়া? 26ত হয়তো পাব পাৰে, নহ'লে 27ত পাব পাৰে। কিন্তু মেইন কথাটো হৈ গ'ল 2025 চনতেই জুবিন দাৰ হত্যাকাৰীয়ে শাস্তি নাপায়, বা জুবিন দাই ন্যায় নাপায় 2025 চনৰ ভিতৰতে। পাবগে পাৰে 2026 চনত। আৰু সেয়া নিৰ্বাচনৰ পূৰ্বে হ'ব নে নিৰ্বাচনৰ পাছত হ'ব, অনাগত সময়তহে আমি গম পাম। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মইনা নিযুত আঁচনিৰ বাবে। মইনা নিযুত আঁচনিৰ বাবে 25 কোটি টকা মুকলি কৰিলে অসম কেবিনেটে। অসম কেবিনেটে অসমৰ ছোৱালীসকলৰ বাবে এখন বিশেষ আঁচনিৰ শুভাৰম্ভণি কৰিছিলে। আঁচনিখনৰ নাম আছিলে মইনা নিযুত আঁচনি। এই আঁচনিখনৰ লক্ষ্য হৈছিলে অসমৰ যিসকল ছোৱালীয়ে নেকি পঢ়ি আছে তেওঁলোকক আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়োৱা, যাতে তেওঁলোকক বাল্য বিবাহৰ পৰা আঁতৰাই ৰাখিব পাৰি। তো তাৰ কাৰণে তেওঁলোকক প্ৰত্যেক মাহৰ 11 তাৰিখৰ দিনাখন 1100 টকাকৈ বেংকৰ একাউণ্টত ভৰাই দিব বুলি কৈছিলে মইনা নিযুত আঁচনিৰ জৰিয়তে। তো এই মাহৰ মইনা নিযুত আঁচনি পইচাৰ বাবে 25 কোটি টকা মুকলি কৰিছে অসম চৰকাৰে। এই মাহত ছোৱালীসকলে 1100 টকাকৈ লাভ কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত আমাৰ অসমৰ সত্ৰৰ মাটিসমূহ একাংশ বেদখলকাৰীয়ে দখল কৰি আছে। আৰু যিবোৰ মাটি নেকি প্ৰায় সংখ্যক মাটি অসম চৰকাৰে ইতিমধ্যে বেদখলমুক্ত কৰিছে। আমাৰ অসমৰ বিভিন্ন সত্ৰসমূহৰ মাটিসমূহ বৰ্তমান সময়ত য'তে য'তে জব্দ কৰি ৰাখিছে। সেয়া মুছলমানেই হওক বা সেয়া বেংগলীয়ে হওক, সেয়া অসমীয়াই হওক, মুঠতে বেদখলকাৰীসকলে দখল কৰি আছে সত্ৰৰ মাটিসমূহ। কিছু মাটি বেদখলমুক্ত কৰিলে, কিন্তু কিছু মাটি এতিয়াও বেদখলমুক্ত কৰিবলৈ বাবে বাকী আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে সত্ৰসমূহ সংৰক্ষণৰ বাবে এতিয়া গঠন কৰা হ'ব সত্ৰ আয়োগ। এই আয়োগৰ অধ্যক্ষ হ'ব এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ। বৃহস্পতিবাৰৰ কেবিনেটৰ বৈঠকত গ্ৰহণ কৰিছে এই সিদ্ধান্ত। সংবাদমেল যোগে সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। মানে আমাৰ অসমৰ সত্ৰসমূহ সংৰক্ষণ কৰি ৰাখিবৰ বাবে এখন সত্ৰ আয়োগ নতুনকৈ বনাব বুলি জনাইছে। আৰু ইয়াৰ ফলত আমাৰ অসমৰ যিমানবিলাক সত্ৰ আছে সত্ৰসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব বুলি জনাইছে।
সত্ৰৰ মাটিবিলাকটো এতিয়া সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে, এতিয়া সত্ৰসমূহকো সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব। আৰু বেছি ইয়াৰ পাছৰটো খবৰ ফালে, ইয়াৰ পাছৰ খবৰটো ওলাইছে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ ওপৰত। খবৰলৈ পৰিছে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ বাবে এতিয়া 50খন MBBS আসনৰ অনুমোদন জনাইছে অসম কেবিনেটে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এখনকৈ মহাবিদ্যালয় মানে চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব, যাতে সেই ডিষ্ট্ৰিক্টখনৰ ল'ৰা ছোৱালীসকলে নিজ নিজ ডিষ্ট্ৰিক্টতে চিকিৎসা লাভ কৰিব পাৰে। তো তাৰ কাৰণে একোখনকৈ চৰকাৰী চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব। তো এই প্ৰক্ৰিয়াটো শেষ হওঁতে কিছু টাইম লাগি যাব, কিন্তু এতিয়া প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজত 50জন MBBS পঢ়িব পৰাকৈ অনুমোদন জনাইছে বুলি খবৰ ওলাই পৰিছে। মানে এতিয়াৰে পৰা প্ৰত্যেক বছৰে 50জনকৈ মেডিকেল ষ্টুডেণ্ট পাছ আউট হ'ব প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা। তো অসম চৰকাৰৰ হৈ লাগ এটা কৰিবলৈ কিন্তু নাপাহৰিব। আইবেছি ইয়াৰ পাছৰটো খবৰ ফালে, আমাৰ ভাৰতবৰ্ষৰ নেশ্যনেল হাইৱেসমূহৰ ওপৰত যোৱাকালি এটা ৰিপৰ্ট চলাইছিলে যে 2014 চনৰ আগৰলৈকে নেশ্যনেল হাইৱেসমূহৰ ওপৰত প্ৰায় 40,000 কোটি টকাৰ ধাৰ আছিলে। কিন্তু 2014 চনৰ পৰা 2025 চন পাওঁতে সেই ধাৰ হৈ গ'লগৈ প্ৰায় 2.5 লাখ কোটি টকা। 40,000ৰ পৰা 2.5 লাখ কোটি টকালৈ বৃদ্ধি পাইছে নেশ্যনেল হাইৱেৰ ধাৰ বা ঋণ বৃদ্ধি পাইছে বুলি এটা ৰিপৰ্টছ ওলাই পৰিছিলে। এতিয়া সেই ৰিপৰ্টছটো প্ৰকাশ পোৱাৰ পাছতেই যোৱাকালি এৰেষ্ট কৰিছে নেশ্যনেল হাইৱেৰ এক্সিকিউটিভ ডাইৰেক্টৰক। তো তেখেতৰ ঘৰত প্ৰায় 2.62 কোটি টকাৰ কেছ জব্দ কৰিবলৈ সক্ষম হৈছে CBIয়ে। 10 লাখ টকা মানে ঘুষ লৈ থকা ৰেড হেণ্ডেড তেখেতক ধৰা পৰাইছে। তেখেতৰ 20টা ফ্লেট আছে আৰু 9টা প্লট আছে। ভাবক আপোনালোকে এজন চৰকাৰী বিষয়াই কিমান মানে হেভি কেলেংকাৰী কৰি আছে। তেখেতৰ ঘৰত প্ৰায় 2.5 কোটি টকা নগদ ধন জব্দ হৈছে। বেংকত কিমান ধন আছে আপোনালোকে তেন্তে এবাৰ নিজেই ভাবি চাওক। আইবেছি ইয়াৰ পাছৰটো খবৰ ফালে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱ বিশ্বৰ ভিতৰতেই এজন জনপ্ৰিয় নেতা, এজন জনপ্ৰিয় পলিটিচিয়ান। তো তেখেতৰ ওপৰত এটা খবৰ ওলাই পৰিছিলে তেখেত বিশ্বৰ ভিতৰতেই জনপ্ৰিয় পলিটিচিয়ান বুলি। কিন্তু তেখেত প্ৰকৃততে কিমান জনপ্ৰিয় সেইটো প্ৰকাশ পাইছে তেখেতৰ এটা গীতে। তো তেখেতৰ জন্মদিনৰ দিনাখন T-Series-ত এটা গীত মুকলি কৰা হৈছিল। অৱশ্যে এটা নহয়, 2টাকৈ গীত মুকলি কৰা হৈছিলে। তেখেতক ট্ৰিবিউট জনাবৰ কাৰণে 2টাকৈ গীত মুকলি কৰিছিলে T-Series-এ। আৰু সেই কেইটাত ভিউজ বৰ বেয়া অহা নাই, ঠিক ঠাক ভিউজ আহিছে, কিন্তু লাইকৰ সংখ্যা একেবাৰে কম। এটা ভিডিঅ'ত ভিউজ আহিছিলে প্ৰায় 1 কোটি ভিউজ আহিছিলে, য'ত নেকি মাত্ৰ লাইক 70 লাখ। অন্য এটা ভিডিঅ'ত ভিউজ আহিছিলে প্ৰায় 1.6 মিলিয়ন, য'ত নেকি লাইক মাত্ৰ 17,000 লাইক। মানে ভিউজটোক আমি জেনুইন বুলি ক'ব নোৱাৰোঁ, কাৰণ ভিউজ আজিকালি পইচাৰেও কিনিব পাৰি, কিন্তু লাইকছটো মানে সেই হিচাপত পইচাৰে কিনিব নোৱাৰি। লাইকছটোৰ পৰা এইটো প্ৰমাণ হয় যে তেখেতক কিমান মানুহে ভাল পাইছে বা এই গানটো যে চাইছে মানুহবিলাকে কিমান মানুহে এই গানটো ভাল পাইছে সেইটো লাইকেৰে প্ৰমাণিত কৰে। গতিকে ভাবক আপোনালোকে, যিজন মানুহ নেকি গোটেই পৃথিৱীৰ ভিতৰতে জনপ্ৰিয় নেতা, তেখেতৰ 1 কোটি ভিউজ অহা ভিডিঅ'টোত 70,000 লাইক, আৰু যিটো ভিডিঅ'ত নেকি 1.6 মিলিয়ন মানুহে ভিউজ কৰিছে, ৱাটচ কৰিছে, সেই ভিডিঅ'টোত মাত্ৰ 17,000 লাইক। কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আইবেছি ইয়াৰ পাছৰটো খবৰ ফালে, ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কৰ্ণাটকৰ পৰা। কৰ্ণাটকৰ চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে RSSৰ ওপৰত। তো RSSে এতিয়া কৰ্ণাটকৰ কোনো বিদ্যালয়, কলেজ আৰু ৰাজহুৱা স্থানত পাতিব নোৱাৰিব কোনো ধৰণৰ অনুষ্ঠান, আৰু লগতে লগাব নোৱাৰিব কোনো ধৰণৰ RSSৰ শিবিৰ। তো RSSৰ শিবিৰ প্ৰায় সময়তে বিদ্যালয়সমূহত বা অনুষ্ঠান, বিভিন্ন ধৰণৰ ৰাজহুৱা স্থানসমূহত তেওঁলোকে অনুষ্ঠিত কৰি থাকে। কিন্তু কৰ্ণাটকৰ চৰকাৰে সিদ্ধান্ত লৈছে কৰ্ণাটকত RSSক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰে। RSSৰ কোনো ধৰণৰ মিটিং, RSSৰ কোনো ধৰণৰ কেম্প এতিয়াৰে পৰা বিদ্যালয় বা চৰকাৰী অনুষ্ঠান বা ৰাজহুৱা অনুষ্ঠানসমূহত অনুষ্ঠিত কৰিবলৈ নিদিয়ে বুলি জনাইছে কৰ্ণাটকৰ চৰকাৰে। RSSৰ ওপৰত এইটো এটা সম্পূৰ্ণ এক প্ৰকাৰ ক'বলৈ গ'লে মানে তেওঁলোকে পাবন্দী লগাই দিছে RSSৰ ওপৰত। দেখা যাওক RSSৰ কি প্ৰতিক্ৰিয়া আহে কৰ্ণাটকৰ পৰা। তো কৰ্ণাটকত অৱশ্যে কংগ্ৰেছৰ চৰকাৰ, বিজেপি চৰকাৰ নহয়।
আৰু বেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাক্সা ডিষ্ট্ৰিক্টৰ পৰা তো বাক্সা ডিষ্ট্ৰিক্টত সেইদিনাখন চামকানু আৰু সিদ্ধাৰ্থক যেতিয়া লৈ যোৱা হৈছিলে লৈ যোৱা দিনাখন কেনেকুৱা ধৰণৰ হিংসাত্মক পৰিস্থিতি হৈছে মই আপোনালোকক আগতেই জনাইছোঁ তাৰ ওপৰত আকৌ আপোনালোকক কোৱাৰ দৰকাৰ নাই কিন্তু তাত যিজন নেকি পুলিচ বিষয়াই লাঠি চাৰ্জ কৰিছিলে সেই পুলিচ বিষয়াজন আৰু লগতে সেই পুলিচ বিষয়াজনৰ দেউতাকৰ ওপৰত APW তৰফৰ পৰা কিছু অভিযোগ আনিছে APW তৰফৰ পৰা জনাইছে যে সেই পুলিচ বিষয়াজনৰ নাম আছিল গীতাৰ্থ দেৱ শৰ্মা তেখেতৰ দেউতাকৰ নাম হৈছিল প্ৰাক্তন NRCৰ সমন্বয়ক হিতেশ দেৱ শৰ্মা তো হিতেশ দেৱ শৰ্মা জুবিন বিৰোধী আৰু জুবিন বিৰোধী হোৱাৰ লগতে গীতাৰ্থ দেৱ শৰ্মা APSC কেলেংকাৰীৰ সৈতে অভিযুক্ত বুলি জনাইছে APW তৰফৰ পৰা আৰু লগতে APWয়ে এইটোৱে জনাইছে যে তেওঁলোকে মানে জুবিন দাক যেহেতু বেয়া পায় তাৰ বাবে এনে ধৰণৰ এটা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় বুলি জনাইছে বাক্সা ডিষ্ট্ৰিক্টত APW তৰফৰ পৰা পিতৃৰ বিৰুদ্ধেও অভিযোগ উত্থাপিত কৰিছে যে পিতৃৰ খেনো গাখীৰৰ কেলেংকাৰী হৈছিল বুলি জনাইছে APW তৰফৰ পৰা এয়া মই উঠোৱা অভিযোগ নহয় ইয়াৰ মানে APW তৰফৰ পৰা উঠোৱা অভিযোগ APW তৰফৰ পৰা কৈছে যে তেখেতৰ বাপেক মানে গীতাৰ্থ দেৱ শৰ্মা দেৱৰ মানে দেউতাক গাখীৰৰ কেলেংকাৰীৰ সৈতে জড়িত আছিলে আৰু জুবিন গাৰ্গক পূৰ্বৰ পৰাই ভাল নাপায় তেখেতে যাৰ কাৰণে নেকি বাক্সা ডিষ্ট্ৰিক্টত যি ঘটনা হৈ গৈছিলে সেই ঘটনাটোৰ পূৰ্বে সেই ঘটনাটোৰ পাছত পূৰ্বে নহয় সেই ঘটনাটোৰ পাছত তেখেতে কিছু আপত্তিজনক মন্তব্য কৰিছিলে মানে এনেকৈ আৰু তো ইনডাইৰেক্টলি ক'বলৈ গ'লে তেওঁলোকে জুবিন গাৰ্গক বেয়া পায় আৰু যাৰ কাৰণে হয়তো জুবিন গাৰ্গৰ অনুৰাগীসকলৰ ওপৰত পুতেকে তেনেধৰণৰ এটা ষ্টেপ লৈ পেলালে আৰু বেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুজৰাটৰ পৰা এটা বিৰাটেই ডাঙৰ খবৰ ওলাই পৰিছে গুজৰাটত বৰ্তমান সময়ত বিজেপি চৰকাৰ আছে এতিয়া গুজৰাটৰ পৰা খবৰ ওলাইছে গুজৰাটত হয়তো এতিয়া চৰকাৰ সলনি হ'ব পাৰে গুজৰাট চৰকাৰৰ সকলো মন্ত্ৰীয়ে এতিয়া পদত্যাগ কৰিছে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ৰাজ্যপাললৈ প্ৰেৰণ কৰিব পদত্যাগ পত্ৰসমূহ শুক্ৰবাৰে গান্ধীনগৰত অনুষ্ঠিত হ'ব নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ তেওঁলোকৰ চৰকাৰ সলনি নহয় কিন্তু মন্ত্ৰীসকল সলনি হ'ব বুলি জনাইছে গুজৰাটৰ পুৰণি যিমান কেইজন মন্ত্ৰী আছিলে গোটেই মন্ত্ৰী কেইজনে মন্ত্ৰিত্বৰ পদ সলনি কৰিছে তেওঁলোকে মানে বিজেপি পাৰ্টি এৰা নাই মন্ত্ৰিত্বৰ পদ তেওঁলোকে ত্যাগ কৰিছে এতিয়া নতুন মন্ত্ৰী নিয়োজিত কৰা হ'ব বুলি জনাইছে আৰু বেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে SITৰ ওপৰত তো SITয়ে আমাৰ অসমৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ সৈতে এখন বৈঠকত মিলিত হৈছিলে এতিয়া APW তৰফৰ পৰা এইটো এটা দাবী উত্থাপন কৰিছে যে SITয়ে যি কেইজন বিশিষ্ট ব্যক্তিৰ সৈতে আলোচনাত মিলিত হৈছিলে সেই বিশিষ্ট ব্যক্তি কেইজন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ তেনেই ঘনিষ্ঠ বুলি জনাইছে তাতকৈ ডাঙৰ কথাটো হৈ গ'ল যে এজন অভিযুক্তৰ কোম্পানীৰ মানুহ জড়িত আছিলে এই যিটো নেকি SITৰ সৈতে যি বৈঠক হৈছিলে সেই বৈঠকত RSSৰ মানুহ জড়িত আছিলে বিজেপিৰ মানুহ এই SITৰ বৈঠকত সোমাই পৰিছে বুলি জনাইছে APW তৰফৰ পৰা ইয়াক মই কোৱা কথা নহয় APWয়ে কোৱা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজনীতি বাদ দিয়ক জুবিন গাৰ্গক ন্যায় দিয়ক SITৰ আলোচনাত RSSৰ মানুহ চকু চিকিৎসক ইউটিউবাৰৰ কি কাম মুন্না প্ৰসাদ গুপ্তাই আদালতত ইয়াৰ উত্তৰ দিব লাগিব সংবাদ মেলত আসাম পাব্লিক ৱৰ্কাৰ্ছৰ সভাপতি অভিজিত শৰ্মাৰ মন্তব্য মানে APWSৰ সভাপতিয়ে এই মন্তব্য কৰিছে যে আপুনি যিখন নেকি SITৰ টিমৰ সৈতে বৈঠক কৰিবলৈ বিশিষ্ট মানুহবিলাকক মাতিছিলে সেই বিশিষ্ট মানুহবিলাক দেখোন আপোনাৰ তেনেই ঘনিষ্ঠ গতিকে তেনে মানুহবিলাকক লৈ আপুনি কিয় মানে সেই SITৰ মানুহৰ সৈতে কথোপকথন কৰিবলৈ দিয়া হৈছিল বুলি এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে চকুৰ ডক্টৰ কি কাম আছিলে ইউটিউবাৰৰ কি কাম আছিলে তাত আৰু বেছি ইয়াৰ পাছৰটো খবৰ ফালে শৃংখল চলিহাই এতিয়া অসম চৰকাৰৰ ওপৰত খুব জোজাৰিছে শৃংখল চলিহাই কৈছে কথাই প্ৰতি পুলিচৰ ভয় দেখুৱাই থাকে থলগিৰি মানুহক পুলিচৰ ভয় দেখুৱাই লাভ নাই গুলি মাৰিব লাগিছিল কাক মাৰিছে কাক শ্যামকানু মহন্তৰ ঘৰটোত বুলডোজাৰ চলোৱা নাই কিয় এই প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ শৃংখল চলিহাৰ এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কেনেধৰণৰ উত্তৰ দিয়ে তালৈ আমি অপেক্ষা কৰি আছোঁ কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ বিৰাট এজন চতুৰ ব্যক্তি তেখেতে এই ঘটনাবিলাকক কেনেকৈ হেণ্ডেল কৰিব লাগে কেনেকৈ ইস্যুটো বেলেগ ফালে লৈ যাব লাগে
তেখেতে ভালদৰে জানে। আৰু বেছি ইয়াৰ পাছৰটো খবৰ ফালে আজি ৰাহুল গান্ধী আহিব অসমলৈ। জুবিন দাৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আজি ৰাহুল গান্ধী আহিব। ৰাহুল গান্ধীয়ে 28 দিনৰ মূৰত আহিছে জুবিন দাৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি দিবৰ বাবে। এতিয়া ইয়াত আপত্তি দৰ্শাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। ডাইৰেক্টলি আপত্তি দৰ্শোৱা নাই, কিন্তু তেখেতে কৈছে যে ৰাহুল গান্ধীয়ে 28 দিনৰ পাছত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আহিছে, গতিকে এইটো অসমৰ ৰাইজে মনত ৰখাটো দৰকাৰ। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰীসকল দেখোন আহিয়েই নাপালে এতিয়ালৈকে। কিন্তু তেখেত এজন বিৰোধী দলপতি, তেখেতৰ মৰ্যাদা আছে, তেখেত আহি গৈছে। অহাটোক মানে গুৰুত্ব দিয়া নাই, কিন্তু তেওঁলোক যে দেৰিকৈ আহিলে সেইটো গুৰুত্ব দিছে, তেওঁলোক আহিছে যে সেইটো গুৰুত্ব দিয়া নাই। কিন্তু বিজেপিৰ দেখোন নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ, অমিত শ্বাহ ডাঙৰীয়াদেৱ বা কেন্দ্ৰীয় মন্ত্ৰী তেওঁলোক আহিয়েই নাপালে। গতিকে সেইটোহে মানে সেইটো ডাঙৰ কথা নহয়, কিন্তু আহিছে, কিন্তু দেৰিকৈ যে আহিছে সেইটোহে ডাঙৰ কথা। আইবাইচি ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি ঝুমুৰ বিনন্দিনীৰ পইচা বিতৰণ কৰা হয়। যোৱাকালি ঝুমুৰ বিনন্দিনীৰ চেক বিতৰণ কৰা হয়। তো ঝুমুৰ বিনন্দিনীৰ চেক ল'বলৈ অহা বা পইচা ল'বলৈ অহা একাংশ শিল্পীয়ে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওপৰত যোৱাকালি খুব হুজৰা দেখিবলৈ পোৱা গ'ল। এতিয়া তেওঁলোকে উপায় নোহোৱাত হয়তো আহিছে, কিন্তু তেখেতৰ মনত অসম চৰকাৰৰ প্ৰতি ক্ষোভ আছে। একাংশ লোকে কৈছে যে অসম চৰকাৰে চাহ জনগোষ্ঠীয় লোকক লৈ ৰাজনীতি কৰিছে। মেগা বিহুৰ শিল্পীক মাননি দিছিল বেংক একাউণ্টত, কিন্তু ঝুমুৰ বিনন্দিনীৰ মাননি দিবলৈ কিয় বিশাল অনুষ্ঠান আয়োজন কৰিব লগা হৈছে। চাহ জনগোষ্ঠীয় যুৱক যুৱতীৰ দাবী চাহ জনগোষ্ঠীয়ক লৈ ৰাজনীতি কৰিছে চৰকাৰে। হেতালি খেলিছে চাহ জনগোষ্ঠীৰ লগত। জনজাতিকৰণৰ দাবীত হোৱা আন্দোলনৰ বাবেই হঠাৎ এই মাননি বিতৰণ কাৰ্যসূচী হাতত লৈছে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে। তেখেতে কৈছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে। চাহ জনগোষ্ঠীয় লোকসকলে ST বিচাৰি আছে, দিয়া নাই। তাৰ লগতে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰি আছে, সেইটো দিয়া নাই। মাটিৰ পট্টা বিচাৰি আছে, সেইটো দিয়া নাই। গতিকে এই গোটেই ঘটনাবিলাকক লৈ এতিয়া প্ৰতিবাদ সাব্যস্ত হৈছে, আৰু সেই প্ৰতিবাদক বেলেগ ফালে অতৰাবৰ কাৰণে, ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে হঠাতে এনে ঝুমুৰ বিনন্দিনীৰ পইচা বিতৰণ কৰিবৰ কাৰণে মেগা সভাৰ আয়োজন কৰিছে বুলি একাংশ শিক্ষিত সমাজ বা একাংশ শিক্ষিত আদিবাসী লোকে এইটো দাবী উত্থাপন কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত অসমৰ একাংশ লোকে কৈছে যে এইবাৰ দেৱালীত আপোনালোকে বোম ফটাকা নুফুটাব, দেৱালী আপোনালোকে উদযাপন কৰক শান্তি প্ৰক্ৰিয়াৰ দ্বাৰা। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কোনো দল সংগঠনে ফটোৱা জাৰি কৰিলে নহ'ব, অসমত বোম ফটাকা এইবিলাক বিক্ৰী হ'বই, ফুটাবই। তেখেতে কৈছে যদিহে আমি দেৱালী বৰ্জন কৰিব লাগে, তেনেহ'লে আহি থকা খ্ৰীষ্টমাছো আমি বৰ্জন কৰিব লাগিব, আহি থকা ঈদো আমি বৰ্জন কৰিব লাগিব। ঈদ বৰদিন একো পাতিব নোৱাৰিব আমাৰ অসমত। ভাবক, এতিয়া নিতুমণি কলিতাই কৈছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বেছি চিন্তা হৈছে সেইসকল বিজনেছমেনক লৈ, যিসকল নেকি মাৰোৱাৰী বিহাৰী, যিসকলে নেকি দেৱালীত কোটি টকাৰ বিজনেছ কৰে, তেওঁলোকক লৈ চিন্তা হৈছে, যাৰ কাৰণে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে দেৱালীত বোম ফটাকা ফুটাবলৈ দিছে। এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ যদি ঘৰৰ কোনোবা মানুহ মৰিলেহেঁতেন, তেতিয়াও তেখেতে এনেধৰণেৰে ক'লেহেঁতেন নে? কি ভাবে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। তো বন্ধুসকল বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে সেইটোও জনাব। পুনৰ এটা ভিডিঅ' সকলোকে লগ পোৱাৰ সাজিলোঁ। বিৰাম মাগিছোঁ। ধন্যবাদ। জয় অসম।